মই অসমবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰি মই নমস্কাৰ জনাইছোঁ যে মই অসম অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম তেওঁৰ লগত মই প্ৰায় 6-7 বছৰ কাল মই জড়িত হৈ আছিলোঁ আৰু মই থাকিম আৰু মই থকাৰ পিছতো কিছুমান প্ৰৰোচনা কৰা ব্যক্তিয়ে যেনেকৈ অমৃত ৰঞ্জন দাস প্ৰান্ত দাস এনেকৈ কৰি কেইজনমান ব্যক্তিয়ে আমাৰ সংগঠনটো দুৰ্বল কৰাৰ ক্ষেত্ৰত তেওঁলোকে আমাক প্ৰৰোচনা কৰি হিম সেনা বুলি এটা নতুন সংগঠনলৈকে আমাক আমন্ত্ৰণ জনাইছিলে। আমন্ত্ৰণৰ উপলক্ষে তেওঁলোকৰ তাত গৈছিলোঁ, কিন্তু তেওঁলোকে আজি অদূৰ ভৱিষ্যতত তেওঁলোকৰ কোনো সংগঠনৰ একো হেৰি এটা নাই। তেওঁলোকে আমাক লৈ যোৱাৰ পিছত তেওঁলোকে কোনো খা খবৰ আমাক নলয়। আৰু এটা কথা, আমাৰ যাবলৈও ইচ্ছা নাই। আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমত কৰি আছোঁ, আমি কৰি থাকিম, কিন্তু আমাক প্ৰৰোচনা দিকে এটা সংগঠনৰ পৰা আন এটা সংগঠনলৈ লৈ যোৱা যিকেইজন ব্যক্তিয়ে এইবিলাক কাম কৰিলে, তেওঁলোকে এই ব্যক্তিকেইজনো ইয়াৰ পৰাই তেওঁলোকে ডাঙৰ মানুহ হৈছিলে। তেওঁলোকে দেলহি গৈছে, ক'ত গৈছে, কি গৈছে, অসম ঘূৰিছে, চবতে কৰিলে। কিন্তু আমি সুদীৰ্ঘ কাল যি গতিকে আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ লগত আমি ধ্ৰুৱল দাসৰ লগত আমি আছিলোঁ আৰু আছোঁ। আৰু তেওঁৰ পৰা যি গতিকে আমাক বাদ দিয়াৰ কাৰণে যিটো আমাক অসংগঠিত হিচাপে যিবিলাক বেয়া কাম কৰিলে, তেওঁলোকক আমি ধিক্কাৰ দিছোঁ। আৰু তেনেকুৱা কাম ভূত ভৱিষ্যত মই সংগঠনক কোনো সংগঠনক আমি গালি পৰা নাই। আমি কৈছোঁ যে কোনো সংগঠনৰ বা কাৰোবাক প্ৰৰোচনাৰ দিশে লৈ আহিব নাপায়। আৰু এনেকুৱা কৰাৰ কাৰণে সদৌ অসম আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ ফালৰ পৰা তেওঁলোকক তীব্ৰ গৰিহণা দিছোঁ। আৰু এটা কথা, আমাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ আঞ্চলিক কমিটি এটাও আজিলৈকে পদত্যাগ কৰা নাই। সূৰ্যত আছে, ক'ৰবাত কিবা তেওঁলোকৰ প্ৰৰোচনা পৰিতে গৈছিলে, মোৰ লগত নেতৃত্ব আছে, তেওঁলোকেও কিবা হেৰি কৰিছিলে। গতিকে আমাৰ গোটেইবিলাক একগোট হৈ আছে আৰু আমি একগোট হৈ থাকিম। গতিকে অসম অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ সকলো ৰাইজৰ ক্ষমা প্ৰাৰ্থনা জনাইছোঁ যে আগন্ত কালত আমি আকৌ ঐক্যবদ্ধ হিচাপে একেলগে কাম কৰি যাম। ধন্যবাদ।